বৰদুৱাৰৰ ডায়েৰী প্ৰকৃতিৰ ৰাণী আই অসমীৰ কলাত সেউজী সভাৰ মাজত উমলি জামলি থকা এটি অঞ্চল দক্ষিণ কামৰূপৰ বৰদুৱাৰ বাগান মূলত ৰাভা জনজাতীয় অধ্যুষিত অঞ্চল যদিও আদিবাসী বড়ো গাৰো গৰিয়ামৰীয়া ব্ৰাহ্মণ কলিতা কোচ সকলো জাতি জনজাতিৰে আবেষ্টিত হৈ ই যে অসমৰ এক ক্ষুদ্ৰ সংস্কৰণ অতি সহজ সৰল জীৱন যাপন কৰা অঞ্চলটোৰ বাসিন্দাসকল মূলত কৃষিজীৱী তেওঁলোকে বুজি নাপায় ৰাজনীতিকৰ কাৰসাজ বিভাগীয় ৰঙাপিটাৰ মেৰপেচ এইসকল মানুহ নিজৰ ভেটিটোৰ মাটিখিনিৰ পট্টাৰ বাবেও যেন উদাসীন এই বৰদুৱাৰ বাগানৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সহজ সৰল জীৱন যাত্ৰালৈ হঠাতেই যে নামি আহিল ঘোৰ অন্ধকাৰ ২৬ মে ২০২৫ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমযোগে প্ৰচাৰিত এক বাৰ্তাত যেন লুকাই আছিল এই অঞ্চলৰ বাসিন্দাসকলৰ বাবে উচ্ছেদৰ Honorable Chief Minister Dr. Himanta Biswa Sharma reviewed Assam's key urban infrastructure projects worth 1 billion with Guwahati Metropolitan Development Authority and Department of Housing and Urban Affairs officials. The projects include the 1,500-acre Bordwar Satellite Township at Palasbari, the Jagirod Township near Tata's Semiconductor Plant, and the 150 acres Guwahati Central Business District. This development aimed to congest Guwahati and drive Assam's planned urban growth. বৰদুৱাৰ বাগানৰ হাজাৰ হাজাৰ ভূমিপুত্ৰক উচ্ছেদ কৰি গঢ়া হ'ব ছেটেলাইট টাউনশ্বিপ মুকলি কৰা হ'ব ৫,০০০ বিঘা ভূমি অঞ্চলটোৰ মানুহখিনিৰ মূৰত যেন আকাশী সৰগ ভৰি পৰিল ২৯ মে ২০২৫ বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ উদ্যোগত অঞ্চলটোৰ কেন্দ্ৰস্থল জাৰাপাতা খেলপথাৰত আয়োজন কৰা হ'ল এক বিশাল প্ৰতিবাদী সভা জেঠ মাহৰ মুষলধাৰ বৰষুণকে নেওচি উপস্থিত হ'ল অঞ্চলটোৰ হাজাৰ হাজাৰ মুনিক তিৰোতা যুৱক যুৱতী উদ্দেশ্য এটাই পূৰ্বপুৰুষৰ দিনৰে পৰা বসবাস কৰি অহা ভেটি মাটি চৰকাৰৰ হাতোৰাৰ পৰা ৰক্ষা কৰা সভাখনত সভাপতিত্ব কৰিলে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ সভাপতি গোবিন্দ ৰাম দুপৰীয়া ১২ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিল প্ৰতিবাদী সভা এজাকৰ পাছত এজাক বৰষুণেও ৰোধ কৰিব নোৱাৰিলে প্ৰতিবাদী ৰাইজৰ কণ্ঠ হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাম মামা হয় তেওঁ সকলোৰে আমাৰ মামা নহয় হি বেইমান হি এটা শয়তান হি ডক্টৰ নিচলিয়া সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এতে কোনো কাম নাই জাৰাপাতাৰ আকাশ বতাহ মুখৰিত হ'ল ভূমি হেৰুৱাৰ ভয়ত আতংকিত ৰাইজৰ ক্ষোভৰ ধ্বনি গ'ল সমবেত ৰাইজে চৰকাৰক বুজাই দিলে আমি অৰহল কিন্তু দুৰ্বল নহয় ৩০ মে ২০২৫ বিভিন্ন বাতৰিৰ শিৰোনাম দখল কৰিলে জাৰাপাতা খেলপথাৰৰ প্ৰতিবাদী সভাই টেলিভিছনৰ পৰ্দাত মুহূৰ্তে মুহূৰ্তে প্ৰকাশিত হ'ল চৰকাৰী বিৰোধী শ্লোগান বৰষুণত ভিজি ভিজি জুৰুলি জুপুৰি হোৱা হাজাৰ হাজাৰ প্ৰতিবাদী ক্ষোভিত মানুহৰ মুখ নিশাৰ ভিতৰতে মোবাইলৰ পৰ্দাই পৰ্দাই বিয়পি পৰিল বৰল যেন হোৱা মানুহবোৰৰ চৰকাৰ মুৰ্দাবাদ ধ্বনি আবাল বৃদ্ধৰ হাঁহ হুমুনিয়া অঞ্চলটোত বিৰাজ কৰিছে এক চেপা উত্তেজনা এটা আহ্বান পালেই যেন ওলাই আহিব ৰাজপথলৈ হাজাৰ হাজাৰ ক্ষোভিত মানুহ এইবাৰ ৰজাঘৰে যেন হাৰ পালে ৬ জুন ২০২৫ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিষয়টো আলোচনাৰ বাবে আমন্ত্ৰণ কৰিলে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ এটি সজাতি দল এই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই ৪২ জনীয়া এটি সজাতি দল অসমৰ ৰাজধানী দিছপুৰ অভিমুখে ৰাওনা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সৈতে ১ ঘণ্টীয়া আলোচনা আৰু লগে লগে সংবাদ বৰুৱা ডাঙৰীয়াৰ আশ্বাসও যেন তলাব নোৱাৰিলে সজাতি দলটো বিপৰীতে ওলাই পৰিল চৰকাৰৰ খিলঞ্জীয়া বিৰোধী স্থিতি
দলটোৰ গুৰি ধৰোঁতা আদিত্য ৰাভাৰ যুক্তি, জনজাতীয় আবেষ্টনী ভাঙি গঢ়িবলৈ দিয়া নহ'ব ছেটেলাইট টাউনশ্বিপ, চৰকাৰে এই সিদ্ধান্ত বাতিল কৰিব লাগে। বৰদুৱাৰ বাগান অঞ্চলত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বিৰুদ্ধে কৰা প্ৰবল প্ৰতিবাদৰ বাতৰি সকলো শ্ৰেণীৰ সংবাদ মাধ্যমতে চৰ্চিত হ'ল। ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা এই ক্ষেত্ৰত মৌন। জাতিটোৰ বিপদৰ সময়ত এষাৰ মাত দিবলৈ তেওঁৰ আহ্বান। তেওঁ হেৰুৱাই পেলাইছে পূৰ্বৰ জনপ্ৰিয়তা, নান পৰিছে ৰাভাসকলৰ ত্ৰাণকৰ্তা স্বৰূপ ভাবু, সন্দেহৰ চকুৰে চাবলৈ ধৰিছে সাধাৰণ জনতা। এফালে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ নেতৃত্বই অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী। ৰাইজ সজাগ হৈছে। ভূমিপত্তন দাবী সমিতিৰ নেতৃত্ব দিয়া ৬০ বছৰীয়া গোবিন্দ ৰাভা, সংগ্ৰামী নেতা আদিত্য ৰাভা, আদিবাসী নেতা আদিত্য নাগ, গজেন ৰাভা, কমল ৰাভা, তেওঁলোকৰ এতিয়া নিজৰ কথা ভাবিবলৈ আহৰি। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি চলাই যাব সংগ্ৰাম। গোবিন্দ ককাইদেউৰ ত্যাগৰ মূল্য যেন শিশুৱেও বুজি পায়। সেয়ে তেখেতক সান্তনা দিবলৈ কয়, গোবিন্দ বৰ্তা, আপুনি অকলশৰীয়া নহয়, আপোনাক সাহস দিবলৈ চাওকচোন কেনেদৰে ৰাইজখন ওলাই আহিছে। আপোনাৰ ত্যাগ অথলে নাযায় অ বৰ্তা। সকলোৰে আশা আমিবোৰ আপোনাৰ নেতৃত্বত সুৰক্ষিত হ'ম। ৯ জুন ২০২৫ অসম বিধানসভাৰ বিশেষ অধিৱেশন। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰশ্নোত্তৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেটেলাইট টাউনশ্বিপৰ সলনি পলাশবাৰী টাউনশ্বিপ নিৰ্মাণৰ কথা ঘোষণা কৰে। লগতে ১৯৭৫ চনক ভিত্তিবৰ্ষ হিচাপে লৈ ভূমিপট্টা প্ৰদানৰ আশ্বাস দিয়ে। একেদিনাই ৰাভা হাছান স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাই ১৫ দিনীয়া মৌনতা ভংগ কৰি বৰদুৱাৰ বাগানৰ কলঘৰস্থিত যুৱ ক্লাবত কোনো ৰাজহুৱা জাননী অবিহনে উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই ঘোষণা কৰিলে, বৰদুৱাৰ বাগানত হেনো ট্ৰাইবেল টাউনশ্বিপ হ'ব, জনজাতীয় মানুহখিনিৰ কোনো ক্ষতি নহয়। সেইখিনি কথাকে কিয় ৰাভা হাছানৰ মুৰব্বীজনে ৰাজহুৱা সভা পাতি ক'ব নোৱাৰিলে? সেইখিনি ক'বলৈ ১৫ দিন সময় কিয় লাগিল? এই প্ৰশ্নবোৰে এতিয়া সহজ সৰল ৰাইজৰ মূৰত খুন্দিয়াই আছে। আমার আত্মা পিতা মরি গল, মা দেউতা মরি গল, আমিও ঢুকাবা ধরলো, আমার চুলি ফুলি কত যাম। ৰাভা হাছানৰ মুৰব্বী বা অসমৰ মুখ্যমন্ত্ৰী কাৰো কথাতেই খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ কথা স্পষ্ট নহয়। ভেটি হেৰুৱাৰ আশংকাত থকা এইসকল মানুহে ভাবে কোনে দিব আমাক ন্যায়? জাতিটো দেখো নিজৰ মাজতে ভাগ ভাগ হৈ যায়। জাতিটো দেখো নিজৰ মাজতে ভাগ ভাগ হৈ যায়। বাৰ জুন ২০২৫ স্থান একেই, জাৰাপাতা খেলপথাৰ। ভূমিপট্টাহীন ৰাইজৰ এই সংগ্ৰামখন এছামে বিপথে পৰিচালিত কৰিব খোজে। সংগ্ৰামী নেতৃবৃন্দক দিব খোজে অপবাদ। ভূমিপত্তন দাবী সমিতিয়ে এইবাৰ আয়োজন কৰিলে মন্থন আৰু সংবাদ। জাতিটোক নেতৃত্ব দিওঁতে যদি বদন আখ্যা পায়, জাতিৰ বিপদত মাত মতাটো যদি পাপ, সেই বদন হবলৈ সাজু। তেনে পাপ হাজাৰ বাৰ কৰিবলৈ সাজু বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিৰ নেতৃবৃন্দ। ৰাইজ যেন এইবাৰ হেনৰ এটা জাতিদ্ৰোহী বদনক ভালকৈ চিনিছে। আকাশ বতাহ মুখৰিত হ'ল